তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'। ভিডিঅ'টো হ'ল যে গোটত থকা মহিলাসকলৰ যিটো 10,000 টকা, এই 10,000 টকাটো অলৰেডি দিয়া আৰম্ভ হৈ গৈছে। তো বজালী ডিষ্ট্ৰিক্টৰ কিন্তু অলৰেডি মহিলাই লাভ কৰিছে, কিন্তু বাকী ডিষ্ট্ৰিক্টৰ কিন্তু হয়তো এতিয়ালৈকে পোৱা নাই, আৰু হয়তো কিছুমান ডিষ্ট্ৰিক্টৰ কিন্তু পাই গৈছে। তো কোনসকল ডিষ্ট্ৰিক্টৰ মহিলাই লাভ কৰিছে কমেণ্ট কৰি এটা জনাব। আৰু এটা আপোনাৰ নতুন এটা আপডেট আহিছে, নতুন এটা আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজে ঘোষণা কৰিছে যে 10 লাখ মহিলাৰ নাম কৰ্তন কৰা হৈছে এই লিষ্টৰ পৰা। যদিহে আপোনালোকে এই 5টা নিয়মত যদি আপোনালোকে আছে, তো আপোনালোকে এই 10,000 টকাটো লাভ কৰিব, অন্যথা কিন্তু আপোনালোকে লাভ নকৰিব। তো নতুন 5টা নতুন নিয়ম আহিছে, এই নিয়মৰ মাজত যদি আপোনালোকে পৰে, তো আপোনালোকে কিন্তু যিটো টকা, সেই টকাটো আপোনালোকে লাভ কৰিব। যদি আপোনালোকে এই নিয়মৰ বাহিৰত হয়, তো আপোনালোকে কিন্তু এই টকাটো লাভ নকৰিব। তো কি নতুন নিয়ম আহিছে, তো নতুন আপডেট আহি গৈছে গোটত থকা মহিলাসকলৰ যিটো 10,000 টকা, এই 10,000 টকাটোৰ ওপৰত এটা নতুন আপডেট আহি গৈছে, নতুন নিয়ম আহি গৈছে। তো কি এই নতুন নিয়ম, কি আপোনাক মানিব লাগিব, কি যোগ্যতা হ'ব লাগিব। তো আৰু আপোনালোকে নতুন এটা লিষ্ট মুকলি কৰা হৈছে, এই লিষ্টখনত যদি আপোনাৰ নাম নাই, তো আপোনালোকে কিন্তু যিটো 10,000 টকা, সেই 10,000 টকাটো লাভ নকৰিব। অকল 10,000 বুলিয়ে নহয়, ইয়াৰ পিছত আপোনালোকে 25,000 টকা পাব, তাৰপিছত আপোনালোকে 50,000 টকা পাব। তো এইটো যিটো নাম দিয়া হৈছে লাখপতি বাইদেউ বুলি, তো এইটো আপোনাক লাখপতি বনাইহে এৰিব। তো সেইকাৰণে আপোনালোকে এই টকাটো লাভ কৰে, তো আপোনালোকে এই টকাটো বেলেগ কামত ইউজ নকৰিব। যিকোনো এটা আপোনালোকে ব্যৱসায় কৰিব, ব্যৱসায় কৰি আপোনালোকে ভাল এটা টকা ইনকাম কৰিব। সেইটো আপোনালোকে পিছত ভেৰিফাই কৰিব। যেতিয়া আপোনালোকে 25,000 টকা দিয়া হ'ব, এই 25,000 টকা দিয়া সময়ত আপোনাৰ কিন্তু ভেৰিফিকেশ্যন হ'ব যে প্ৰথম যিটো 10,000 টকা দিয়া হৈছে, সেই 10,000 টকাৰে আপুনি কি কৰিছে, সেইটো কিন্তু আপোনাক পিছত ৰিপৰ্ট দিব লাগিব। যদি আপোনালোকে পইচাটো লৈ আপোনালোকে বেলেগ কামত কিবা ইউজ কৰিছে, কিবা এটা মোবাইল লৈ লৈছে, বা এনে আপোনালোকে টকাটো বজাৰ কৰি আপোনালোকে থৈ দিছে, তো আপোনালোকে পিছত যেতিয়া 25,000 টকাটো দিয়া হ'ব, সেইটো কিন্তু আপোনালোকে লাভ নকৰিব। তো এইটো আপোনালোকে ভালকৈ শুনি ল'ব। তো এতিয়া মই আপোনালোকক এই যিটো 5টা নতুন নিয়ম, এই নিয়মটো মই আপোনালোকক জনাই দি আছোঁ। কি আপোনাৰ নিয়ম আহিছে, সেই নিয়মকেইটা মই আপোনালোকক জনাই দি আছোঁ। তো আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে, তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই গোটত থকা মহিলাসকলে এই 5টা নতুন নিয়ম জানিব পাৰে। কোনসকল মহিলাৰ নাম কৰ্তন কৰা হৈছে, সকলোৱে যাতে জানিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰে প্ৰথমটো নিয়ম হ'ল আপোনাৰ 3টাতকৈ অধিক সন্তান থকা মহিলাই নাপাব এই আঁচনিৰ ধন। তো আপোনালোকে ভালকৈ মনোযোগেৰে শুনিব। প্ৰথমটো হ'ল আপোনাৰ 3টাতকৈ অধিক যদি আপোনাৰ সন্তান আছে, তো আপোনালোকে কেতিয়াও লাভ নকৰিব এই 10,000 টকাটো। ইয়াৰ পিছত ছোৱালী সন্তান যদি আপোনাৰ আছে, যদি আপোনাৰ ঘৰত ছোৱালী সন্তান আছে, আৰু সেই ছোৱালীজনী যদি আপোনাৰ বিদ্যালয়লৈ যদি নাযায়, আপোনালোকে যদি বিদ্যালয় যদি দিয়া নাই, তেনেহ'লে কিন্তু আপোনালোকে এই টকাটো লাভ নকৰিব। এইটো হ'ল আপোনাৰ 2 নম্বৰ। 3 নম্বৰত আপোনালোকে বেংকত ঋণ থাকিলেও এই আঁচনিৰ ধন লাভ নকৰিব। তো যদি আপোনাৰ বেংকত ঋণ আছে, আপোনালোকে লোন লোৱা আছে, তো আপোনালোকে কিন্তু এই যিটো 10,000 টকা গোটৰ মহিলাসকলৰ যিটো 10,000 টকা, তো এই 10,000 টকাটো আপোনালোকে লাভ নকৰিব, যদিহে আপোনাৰ বেংকত আপোনাৰ যদি লোন আছে। তো আপোনালোকে নিশ্চয় গম পালে। তো 4 নম্বৰত চৰকাৰী কৰ্মচাৰীৰ পত্নীৰ হিতাধিকাৰীৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হ'ব। যদি আপোনাৰ চৰকাৰী চাকৰি আছে, চৰকাৰী কৰ্মচাৰী হয়, তো আপোনালোকে কিন্তু এই টকাটো লাভ নকৰিব। তো 5 নম্বৰ হ'ল আপোনাৰ কেৱল 3য় আৰু 4ৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পত্নীয়ে পাব এই টকা। তো আপোনালোকে ভালকৈ শুনি ল'ব, কেৱল 3য় আৰু 4ৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পত্নীয়ে পাব এই 10,000 টকা। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত ইয়াতে 4চকীয়া বাহন, বাছ, ট্ৰাক থাকিলে আপোনালোকে নাপাব এই আঁচনিৰ টকা। যদি আপোনাৰ ঘৰত 4চকীয়া বাহন বা বাছ বা ট্ৰাক আছে, তো আপোনালোকে কিন্তু এই টকাটো লাভ নকৰিব। ইয়াৰ পিছত 3চকীয়া যদি আপোনাৰ বাহন আছে, যদি আপোনাৰ 3চকীয়া বাহন থকা সকলোৱে পাব লাখপতি বাইদেউৰ টকা। তো আপোনালোকে ভালকৈ শুনি ল'ব, যদি আপোনাৰ ঘৰত 3চকীয়া বাহন আছে, তো আপোনালোকে এই টকাটো লাভ কৰিব। আৰু নতুনকৈ এই আঁচনিখনত এই যিটো 10,000 টকা দিব বুলি কৈছিলে গোটত থকা মহিলাসকলৰ, তো নতুনকৈ 10 লাখ মহিলাৰ কিন্তু নাম কৰ্তন কৰা হৈছে। তো আঁচনিৰ পৰা বাদ পৰিল 10 লাখ মহিলাই।
তো এই নিয়মকেইটাৰ ভিতৰত যদি আপোনাৰ আছে, এইকেইটা যদি আপোনাৰ নাই, যদি আপোনাৰ তৃতীয় চতুৰ্থ বৰ্গৰ যদি হয় তো আপোনালোকে লাভ কৰিব, বা আপোনাৰ ঘৰত যদি তিনিচকীয়া বাহন আছে আপোনালোকে লাভ কৰিব। তাৰপিছত চৰকাৰী কৰ্মচাৰী যদি আপোনাৰ হয়, তো যদি আপোনাৰ চৰকাৰী কৰ্মচাৰী পত্নী হয় তেওঁ আপোনালোকে কিন্তু লাভ নকৰিব। বেংকত যদি আপোনাৰ ঋণ লোৱা আছে তো আপোনালোকে লাভ নকৰিব। যদি আপোনাৰ ছোৱালীজনী যদি বিদ্যালয়ত দিয়া নাই তো আপোনালোকে এই টকাটো লাভ নকৰিব। যদি আপোনাৰ তিনিটাতকৈ অধিক সন্তান আছে তো আপোনালোকে এই টকাটো লাভ নকৰিব। তো তিনিটা যিটো সন্তান এইটো হ'ল অকল জেনেৰেল কেণ্ডিডেটসকলক। তো আপোনালোকে ভালকৈ শুনি ল'ব। তো ইয়াৰ বিষয়ে কিন্তু মোৰ এটা অলৰেডি বহুতকেইটা ভিডিঅ' আপলোড কৰা আছে, বহুতে চাইছেও। তো আপোনালোকে যদি এইকেইটা ভিডিঅ' আপোনালোকে নিয়মত যদি আপোনালোকে পঢ়ে তো আপোনালোকে কিন্তু এই 2000 টকাটো লাভ নকৰিব। আৰু যদি আপোনাৰ কোনো বেংকত ঋণ নাই, আপোনাৰ যদি ছোৱালী সন্তান আছে, যদি আপুনি সেইটো বিদ্যালয়ত দিছে আপোনালোকে লাভ কৰিব। বেংকত যদি লোন নাই তো আপোনালোকে লাভ কৰিব। যদি আপোনালোকে চৰকাৰী কৰ্মচাৰী পত্নী নহয় তো আপোনালোকে লাভ কৰিব। আৰু যদি চাৰিচকীয়া আপোনাৰ বাহন আছে, বাছ আছে তো আপোনালোকে লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো আৰু নতুন এখন লিষ্ট মুকলি কৰা হৈছে। তো যদি আপোনাৰ এই লিষ্টখনত যদি নাম আছে তো আপোনালোকে কিন্তু টকাটো লাভ কৰিব। 110% আপোনালোকে চৰকাৰী যিটো আপোনাৰ 2000 টকা, সেই 2000 টকাটো লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। আৰু আপোনালোকে যিসকল বজালী ডিষ্ট্ৰিক্টৰ হয়, সেইসকলে কিন্তু অলৰেডি পাই গৈছে। তো এই যিটো টকা, এই টকাটো কিন্তু ডাইৰেক্ট আপোনাৰ বেংক একাউণ্টত নিদিয়ে, এইটো আপোনাক চেকৰ জৰিয়তে দিব। আৰু আপোনাৰ মিটিং আকাৰেহে আপোনালোকক এই যিটো টকা 2000 টকাৰ যিটো চেক, সেই চেকটো আপোনাক দি দিব। তো আপোনাৰ ডাইৰেক্ট বেংক একাউণ্টত নিদিয়ে। তো আপোনাৰ যেতিয়া আপোনালোকে মিটিং হ'ব, মিটিং হোৱাৰ সময়ত কিন্তু আপোনাক এই 2000 টকাটোৰ চেকটো দি দিব। তো আপোনালোকে নিশ্চয় গম পালে। তো এইখিনিতে মই এটা নতুন আপডেট দিব বিচাৰিছোঁ। তো আপডেটটো হ'ল, আপোনাৰ যদি ৰেচন কাৰ্ড আছে তো আপোনালোকে এই থাম্বনেইলটো চাই লওক। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তো আপোনালোকে সুবিধা লাভ কৰিব। তো আপোনালোকে যদি ভিডিঅ'টো চোৱা নাই তো আপোনালোকে চাই ল'ব। আৰু এই ভিডিঅ'টোৰ যিটো লিংক, যদি আপোনাৰ ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ড থকা সকলে কিন্তু বহুত সুবিধা লাভ কৰিব। যদি আপোনালোকে কি লাভ কৰিব যদি জানিব বিচাৰে তো আপোনালোকে মোৰ সেই ভিডিঅ'টো চাই ল'ব। আৰু সেই ভিডিঅ'টোৰ লিংক মই এই ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি আপোনালোকে ভালকৈ চাব পাৰিব। তো ৰেচন কাৰ্ড থকা সকলে কিন্তু বহুত সুবিধা পাই আছে, বহুত সুবিধা লাভ কৰিব। তো কি সুবিধা পাব আপোনালোকে ভিডিঅ'টো চোৱা নাই যদি আপোনালোকে চাই ল'ব। তো ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম লিংকটো। তো আপোনালোকে ভিডিঅ'টো ক্লিক কৰি লিংকত ক্লিক কৰি আপোনালোকে ভিডিঅ'টো চাই ল'ব। তো আপোনালোকে নিশ্চয় গম পালে। তো গোটত থকা মহিলাসকলৰ বাবে বহুত ভাল খবৰ। তো যিসকলৰ এইকেইটা নিয়মত যদি আপোনালোকে পৰে তো আপোনালোকে টকাটো লাভ নকৰিব। আৰু যদি আপোনাৰ কোনো ঋণ নাই, বা আপোনাৰ ছোৱালীজনী বিদ্যালয়ত দি দিছে, তো আপোনালোকৰ যদি চৰকাৰী কৰ্মচাৰী নহয় তো আপোনালোকে বিন্দাছ আপোনালোকে এই টকাটো লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। আৰু আপোনালোকে ইয়াতে আৰু এটা মই নতুন আপডেট দি আছোঁ। আপডেটটো হ'ল, যদি আপোনালোকে এতিয়ালৈকে আপোনালোকে যদি চৰকাৰী ঘৰ পোৱা নাই তো আপোনালোকে বৰ্তমান অনলাইন আবেদন চলি আছে, সকলোৱে আবেদন কৰিব পাৰে। তো আপোনালোকে এই থাম্বনেইলটোও চাই লওক। তো আপোনালোকে এই থাম্বনেইলটোত যদি ভিডিঅ'টো চোৱা নাই তো আপোনালোকে চাই ল'ব কেনেকৈ এপ্লাই কৰিব লাগে, কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, A to Z আপোনালোকে সেই ভিডিঅ'টোত জনাই দিয়া হৈছে। তো আপোনালোকে যদি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তো সোনকালে আপোনালোকে মোৰ সেই ভিডিঅ'টো চাই আপোনালোকে আবেদন কৰি লৈ ল'ব। তো নিজেই আপোনালোকে কৰিব পাৰিব, চেল্ফ ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকে নিজেই কৰিব পাৰিব। যদি আপোনাৰ আধাৰ কাৰ্ড আছে তো আপোনালোকে কিন্তু এই চৰকাৰী ঘৰটো লাভ কৰিব। সকলোৱে কিন্তু লাভ কৰিব, অকল আপোনাৰ ঘৰৰ মুৰব্বীয়ে যে লাভ কৰিব এনেকুৱা নহয়। তো সকলোৱে লাভ কৰিব, ঘৰত যিমানজন পৰিয়াল আছে সকলো পৰিয়ালে কিন্তু লাভ কৰিব। তো আপোনালোকে দেৰি নকৰিব, সোনকালে আপোনালোকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰি লৈ ল'ব। তো কেনেকৈ আবেদন কৰিব লাগে A to Z মোৰ ভিডিঅ' আপলোড কৰা আছে। আৰু সেই ভিডিঅ'টোৰ লিংক মোৰ এইটো ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি আপোনালোকে ভিডিঅ'টো চাই আপোনালোকে এপ্লাই কৰি লৈ ল'ব। তো আপোনালোকে দেৰি নকৰিব, যদি চৰকাৰী ঘৰ পোৱা নাই দেৰি নকৰিব, সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব। তো এনেকুৱা সুযোগ আৰু কেতিয়াও নাহে। তো দেৰি নকৰিব, সোনকালে আপোনালোকে অনলাইন মাধ্যমেৰে আপোনালোকে এপৰ জৰিয়তে আপোনালোকে নতুন এটা এপ মুকলি কৰিছে আৱাজ প্লাছ বুলি। তো আপোনালোকে সেই এপটো ইনষ্টল কৰি আপোনালোকে আবেদন কৰি লৈ ল'ব। তো নিজে আবেদন কৰিব পাৰিব, বেলেগ কোনো দোকানৰ ওচৰত যোৱা প্ৰয়োজন নাই। আপোনালোকে আবেদন কৰি ল'ব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো আপোনালোকে যদি গোটত থকা মহিলা হয় তো আপোনালোকৰ বাবে এইটো নতুন নিয়ম আহি গৈছে। তো আপোনালোকে এই নিয়মৰ মাজত যদি আপোনালোকে পৰে তো আপোনালোকে 2000 টকাটো লাভ নকৰিব। তো আপোনালোকে যদি এতিয়ালৈকে পোৱা নাই কমেণ্ট কৰি জনাব। তো বৰ্তমান ইলেকশ্যন চলি আছে, পঞ্চায়ত ইলেকশ্যন চলি আছে। তো সেইকাৰণে হয়তো মিটিংটো পতা নাই। তো যেতিয়া ইলেকশ্যনটো হয়তো শেষ হ'ব তেতিয়া কিন্তু আপোনালোকে যিসকল মহিলাই লাভ কৰা নাই, যিসকল ডিষ্ট্ৰিক্টত লাভ কৰা নাই, সেইসকল ডিষ্ট্ৰিক্টত আৰম্ভ হৈ যাব ইলেকশ্যনৰ হয়তো পিছত। তো আপোনালোকে নিশ্চয় গম পালে। তো আজিৰ ভিডিঅ'ত ইমানেই আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে এটা লাইক কৰিব। আৰু যদি মোৰ চেনেল নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছএপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে
সকলোৱে এই ভিডিঅ'টো চাই গোটত থকা মহিলাসকলে এই 5টা নিয়মৰ বিষয়ে জানিব পাৰে। ধন্যবাদ।